এটো কি হয় মডুলাস অফ z বা z ৰ কি হয় মাপাংক বুলি কয় মাপাংক এটো r দি বুজাব ইজ ইকুৱেল টু নৰমালি কি আহে √/ x² + y² আমি এটো প্ৰুফ কৰি থৈছো হয় না নহয় ঠিক আছে এতিয়া এই OP লাইনডালে পজিটিভ x এক্সিছৰ লগত যেটো এংগল বনাইছে সেই এংগলটো থিটা লেট আস কনসিডাৰ ইট ইজ থিটা থিটা আৰু এই থিটাটো কি বুলি কয় amplitude of z or argument of z it is theta মানে z ৰ কোণাংক বুলি কয় z ৰ কি কয় কোণাংক কয় ঠিক আছে amplitude of any complex number or argument of any complex number greater than -pi less than equal to pi clear আছে ঠিক আছে normally the p is a point coordinate x, y এটা বিন্দুৰ স্থানাংক x, y ঠিক আছে আৰু এই OP লাইনডালে পজিটিভ x এক্সিছৰ লগত আলফা কোণ কৰিছে কি কোণ কৰিছে আলফা লেট আস কনসিডাৰ আলফা কোণ কৰিছে কাৰণ থিটাটো তো ডাইৰেক্ট আৰ্গুমেন্ট বা এমপ্লিটিউডৰ ৰিপ্ৰেজেন্টেশন হয় তো ইয়াতে মই আলফা বুলি ধৰি লৈছো হ'ব ঠিক আছে এতিয়া মই এই এংগলটো আমি উলিয়াম দেই এই এংগলটো উলিয়াবলৈ মই এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰি দিলো অলপ ত্ৰিকোণমিতিখিনি আমাৰ মনত আছে দিনা হয়নে মনত আছে এই এংগলটো উলিয়াবলৈ ঠিক আছে এই এংগলটোৰ ইয়াৰ পৰা ইয়ালৈকে কিমান আছে x হয় আৰু ইয়াৰ পৰা ইয়ালৈকে এডাল y হয় মই ইয়াৰ যদি tan আলফা লওঁ permanently black মানে means p/b for this angle p কোনডাল হ'ব p এই এংগলটোৰ বাবে p পাৰপেন্ডিকুলাৰ কোনডাল হ'ব pm বঢ়িয়া লগত লাগি থকাডাল হদাই বেস হাইপোটেনাস ডাল ফিক্স আমাৰ ঠিক আছে এই এংগলটোৰ বাবে হাইপোটেনাস ফিক্স আছে লগত যিডাল লাগি আছে এডাল হৈছে বেস সো p আহিব পাৰপেন্ডিকুলাৰ বা লম্ব আহিব pm/om কিবা অসুবিধা আছে তো এৰ tan alpha is equal to কিমান আহিব এটো pm means y/x y/কি আছে x ঠিক আছে alpha is equal to so alpha is equal to এফালে 10 আছে এ 10 ৰ পাৱাৰত কিমান আছে 1 আছে যদি হিফালে লৈ যাম কি আহিব tan inverse y/x কিবা অসুবিধা আছে ইয়াতে tan inverse y/x তো y আৰু x ৰ ভ্যালু আমি আনিম যেতিয়া y আৰু ইয়াত y আৰু x ৰ পাৰ্টিকুলাৰ ভ্যালু থাকিব আমি আলফা এংগলটো কিমান হয় ওলাই যাব ঠিক আছে তো এতিয়া চোৱা নরমালি এই লাইনডালে পজিটিভ x এক্সিছৰ লগত আলফা এংগলটো বনাইছে আলফা এংগলটো তো এটা কৈছে এই লাইনডালে পজিটিভ x এক্সিছৰ লগত যেটো এংগল বনাইছে হেতুটো তাৰ আৰ্গুমেন্ট এতিয়া এই এংগলটো মই সদায় এন্টি ক্লকৱাইজত লবলৈ চাম প্ৰথমে হয় না এন্টি ক্লকৱাইজ মানে কি ঘড়ীৰ কাটাৰ বিপৰীত দিশত হয় না এন্টি ক্লকৱাইজ ললে কি হ'ব প্লাস আৰু ক্লকৱাইজ যদি লৈ লওঁ আমাৰ মাইনাস হ'ব খালি এই কন্ডিশনটো স্যাটিসফাই হ'ব লাগিব চাব লাগিব হয় না ঠিক আছে নরমালি এতে আৰু সৰু কথা এটা আছে যেনকে tan ইনভার্স মই y/x লম হয় না না ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো পজিটিভ কানে ইয়াতে y/x y ডিভাইডেড বাই x ইয়াৰ পৰা এটো যেটো ডিসটেন্স এটো পজিটিভ আছে কাৰণ এটো প্ৰথম চোক হয় ফাৰ্স্ট কোৱাড্ৰেন্ট কিন্তু ইফালে যদি আহি যায় এটো কি আহিব মাইনাস ডিসটেন্স মাইনাস আহি যাব আৰু ওপৰ ফালে প্লাস বা ইয়াত যদি লৈ লওঁ মই কিমান আহিব মাইনাস বলে -2 -3 হয় না হয় তো এনেকুৱা ক্ষেত্ৰত চোৱা মই এটো যেতিয়া y/x কৰিম আলফা উলিয়াবৰ কাৰণে এটো y/x যেতিয়া কৰিম আলফা উলিয়াবৰ বাবে -2 মই নলওঁ কেলে নলওঁ কাৰণ এই যে y টো চোৱা ইয়াৰ y মানে দূৰত্ব আৰু x মানে কি ইয়াৰ পৰা ইয়ালে দূৰত্ব হয় না তো দূৰত্বটো সদায় পজিটিভ দূৰত্ব কেতিয়াও নিগেটিভ হ'ব নোৱাৰে কিন্তু বুজি পাইছ না যে মই ইয়াতে y/x লিখিলো কৰবাত ইয়াত যদি মই y/x লিখি দিম -3 -2 আহি যাব না কিন্তু বুজি পাইছান ইয়াতো পজিটিভ আহিছে প্ৰবলেম নাই কিন্তু বুজি পাইছান তো সেই কাৰণে যদি মাইনাস আহক প্লাস আহক আমি এটো কনফিউজন দূৰ কৰিবলৈ এটো চোৱা tan ইনভার্স কেলে আহিলে গম পালা তো ইয়াতে y টো কি হয়
mod of y mod of x মানে ম্যাগনিটিউডটো লম ঠিক আছে এটো যে সৰুতে তোমালোকে কৰিছা না mod of minus টো কিমান হ'ব 2 আৰু mod of 2 কিমান হ'ব 2 আমি মাইনাস সাইনটো আমি ইগনোৰ কৰিছো ডাইৰেকশনটো ইগনোৰ কৰিছো উই টেক অনলি দা ডিসটেন্স হল এটো জেগাত পাম আমি গম পাই যাম ক্লিয়াৰ আছে ঠিক আছে এতিয়া চোৱা এই যে আলফাটোৱে OP যিডাল ৰেখাখণ্ড OP ৰেখাখণ্ডডালে পজিটিভ এক্স এক্সিছৰ লগত বনোৱা কোণটো নহয় জানো হয় যদি এটা পইণ্ট তেন্তে তোমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকে তেন্তে তাৰ আৰ্গুমেণ্টটো বা এম্প্লিটিউডটো কি হ'ব হেন্স আৰ্গুমেণ্ট অফ z ইজ ইকুৱেল টু থিটা আৰ্গুমেণ্ট অফ z কিহেৰে বুজাওঁ থিটা আৰু থিটাটো এই আলফাটোৱে থিটা হ'ব নাই ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিলে মই যিটো এংগল আলফা লৈছোঁ এই আলফা এংগলটোৱে আৰ্গুমেণ্ট এই আলফা এংগলটোৱে থিটা হ'বনে নহয় কোৱা হ'ব আৰু আমি এক্স এক্সিছ বুলি লিখি থওঁ এতিয়া ইয়াতে দেই এক্স অ' এক্স ড্ৰেছ আৰু এইফালে ৱাই ড্ৰেছ এডাল আমি কি বুলি কওঁ ৰিয়েল এক্সিছ ইট ইজ ইমাজিনেৰী এক্সিছ মানে বাস্তৱ আৰু কাল্পনিক অক্ষ হয়নে ছাপ'জ এটা পইণ্ট আছে ইয়াতে পি পইণ্টটো পি ধৰোঁ কোঅৰ্ডিনেটটো এক্স কমা ৱাই ধৰিছোঁ এক্স কমা ৱাইৰ কাৰণে ধৰিছোঁ এক্স পজিটিভ নিগেটিভ যিকোনো হ'ব পাৰে কিন্তু গম পাইছে এইটো ধৰা ছেকেণ্ড কোৱাড্ৰেণ্ট মানে দ্বিতীয় চুকত পৰিবলৈ এক্সটো মাইনাছ আহিব ৱাইটো প্লাছ আহিব অৰিজিনৰ লগত জইন কৰিলোঁ অ'কে আছে ক্লিয়াৰ আছে এতিয়া আৰ্গুমেণ্ট অফ জেড আহিব এইটো হয় নহয় পজিটিভ এক্স এক্সিছৰ লগত যিটো এংগল বনাব এইটো ঠিক আছে এতিয়া আমি তাৰ কাৰণে এই এংগলটো উলিয়াই ল'ম আলফা চাবা কেনেকৈ উলিয়াম প্ৰথমে চাই লোৱা বস্তুটো PM হ'ল এতিয়া ইয়াৰ পৰা এই যে টেন আলফা ইকুৱেল টু কি আহিব ইয়াৰ পৰা কোৱাচোন এইটো এইটো চোৱা টেন আলফা মিনছ আকৌ মই কৈছোঁ P/B হয়নে এই এংগলটোৰ কাৰণে P আহিব এডাল হয়নে PM আৰু B আহিব OM চ' সদায় এইফালে চাই লোৱা PM আহিব আৰু OM আহিব চাই লোৱা ভালকৈ এইটো এক্স কোঅৰ্ডিনেটটো যিটো এইটো কি আহিব মাইনাছত আহিব নে প্লাছত আহিব এক্স কোঅৰ্ডিনেটটো ধৰি লোৱা এনেই মই লেটেষ্ট কনচিডাৰ এইটো মাইনাছটো হ'ল আৰু ৱাই কোঅৰ্ডিনেটটো ধৰি লোৱা আমি এনেই ধৰি লৈছোঁ ইয়াৰ পৰা এলে 3 মানে পইণ্টটো আমি ধৰা -2,3 এইটো ছেকেণ্ড কোৱাড্ৰেণ্টত পৰিব দ্বিতীয় চুকত পৰিব হয় নহয় দ্বিতীয় চুকত পৰিলে দ্বিতীয় চুকত পৰাৰ লগে লগে চোৱা এইটো টেন আলফা মানে কিমান আহিছে PM/OM পিৰ পৰা এমলৈকে ডিষ্টেঞ্চটো কি হয় ডিষ্টেঞ্চটো OM মিনছ অ'ৰ পৰা এমলৈকে ডিষ্টেঞ্চ এইটো OM ইয়াৰ পৰা এলে কিমান আছে 2 আছে নিগেটিভ এক্স এক্সিছ কাৰণে মাইনাছ আহিছে বাট ইয়াৰ পৰা এলৈকে ডিষ্টেঞ্চ ইজ 2 হয় নাই ইয়াত আমি -2 ল'ব নোৱাৰিম ইয়াতে আমি কি ল'ম +2 ল'ম কেলে +2 ল'ম ইয়াৰ পৰা এলে আমি ডিষ্টেঞ্চটো লৈ আছোঁ এইটো OM কি বুজাইছে অ'ৰ পৰা এমলৈকে ডিষ্টেঞ্চটোৱে বুজাই আছে ঠিক আছে তো সেইকাৰণে আমি এইটো ফৰ্মুলা এটা বনাই দিম ইয়াতে যে টেন আলফা আমি কেনেকৈ উলিয়াম চোৱা প্ৰত্যেকটোতে এইটোৱে আহিব mod of y ডিভাইডেড বাই mod of x দেখিছেনে আহিছে অৰ্থাৎ এডাল বাই এডালেই আহিব টেনত প্ৰতিটোতে চ' সেইকাৰণে mod of y বাই mod of x মানে আমি এইটো যিটো জটিল সংখ্যা আছে z x + iy পোৱাৰ লগে লগে মই আলফা উলিয়াই দিব পাৰিম নে নোৱাৰিম কোৱা পাৰিম এতিয়া চাবা ঠিক আছে আৰ্গুমেণ্ট অফ z তো z যে এইটো সেম কমপ্লেক্স নাম্বাৰ এইটো গম পাইছা না x + iy হয় নে z আৰ্গুমেণ্ট অফ z ঠিক আছে z ৰ কি হয় এইটো কোণাংক আমি অসমীয়া ইংৰাজী দুইটাৰে আৰ্গুমেণ্ট অফ z লিখো হয় নে না আৰ্গুমেণ্ট অফ কি হয় এইটো z আৰ্গুমেণ্ট অফ z কিহেৰে বুজাব থিটা হয় নে ওকে আছে থিটা এতিয়া চোৱা এই যে এংগলটো এইটোহে এংগলটো থিটাটো এইটো আমি জোখটো জানো নেজানো চ' সেইকাৰণে কি কৰিম আমি প্ৰথমে ইয়াৰ পৰা ইয়ালৈকে ল'ম এই জোখটো জানো নে নেজানো এইটো ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব পাই এইটো কি ক্লকৱাইজ লৈছোঁ নে এণ্টি ক্লকৱাইজ লৈছোঁ এণ্টি ক্লকৱাইজ চ' আহি গ'ল পাই প্লাছ হ'ল ইয়াৰ পৰা ইয়ালৈকে আহিলোঁ তাৰপিছত এগেইন ইয়ালৈকে আহি দিব লাগিব তেতিয়াহে এডোখৰ থাকি যাব
ইয়ালৈকে আহি যাব লাগিব এতিয়া এইটো যে ল'ম মই এইটো ক্লকৱাইজ হৈছে নে এণ্টি ক্লকৱাইজ হৈছে এইটো ক্লকৱাইজ হৈছে চ' এই এংগেলটোৰ ভেলু কিমান আলফা চ' ইয়াতে কি দিম মাইনাছ আলফা তো ছেকেণ্ড কোৱাড্ৰেণ্টত যেতিয়া থাকিব আৰ্গুমেণ্টৰ এক্সপ্ৰেশ্যনটো কি আহিব পাই মাইনাছ আলফা ডাইৰেক্টলি যদি মাথাত থৈ দিয়া পাই মাইনাছ আলফা পাইটো ফিক্স আলফা উলিয়াব পাৰিলে ডাইৰেক্ট আৰ্গুমেণ্ট ওলালেই ঠিক আছে নেক্সটটো চাবা এতিয়া আইডিয়া আহি গৈছে এইটো চোৱা মই ইয়াতে অকল এক্স এক্সিছ বুলিয়ে লিখিছোঁ দেই এক্সৰ এক্স ড্ৰেছ ৱাই ড্ৰেছ ছাপ'জ এ পইণ্ট থাৰ্ড কোৱাড্ৰেণ্ট পি এক্স কমা ৱাই দ্য কমপ্লেক্স নাম্বাৰ জেড ইজ ইকুৱেল টু এক্স প্লাছ আই এইটো ফৰ্মতে থাকে হয় নে নহয় ক্লিয়াৰ আছে তো ইয়াৰ কোঅৰ্ডিনেটটো কি আহিব মাইনাছ মাইনাছ যদি আমি এনেই ধৰোঁ -2 -3 ধৰিব পাৰোঁ এনেই যদি লেটছ কনচিডাৰ এনেই এটা পইণ্ট -2 -3 থাৰ্ড কোৱাড্ৰেণ্টত আহিব হয় নে নহয় ঠিক আছে এতিয়া অৰিজিনৰ লগত জইন কৰি দিলোঁ অৰিজিনৰ লগত জইন এতিয়া চোৱা মই যদি এণ্টি ক্লকৱাইজ লওঁ এংগেলটো এইটো চোৱা এণ্টি ক্লকৱাইজ লওঁ পাইতকৈ কি হৈ যাব ডাঙৰ হৈ যাব ইয়ালৈকেহে পায় তো এইটো লেছ দেন অৰ ইকুৱেল টু পাই নহয় হয় নহয় তো এইটো এনেকুৱা ক্ষেত্ৰত আমি এণ্টি ক্লকৱাইজ ল'ব নোৱাৰোঁ ঠিক আছে যেতিয়া দেখিবা যে থিতাটো পাইতকৈ ডাঙৰ হৈ গৈছে তো এণ্টি ক্লকৱাইজ আমি ল'ব নোৱাৰোঁ এণ্টি ক্লকৱাইজ যদি ল'ব নোৱাৰোঁ আমাৰ হাতত ক্লকৱাইজ ডাইৰেকশ্যন আছে ন তো আমি কি ল'ম এইটো ল'ম হয়নে ঠিক আছে এইটো এংগল আহি যাব আমাৰ কি হ'ব থিতা মানে আৰ্গুমেণ্ট হ'ল এতিয়া এই এংগেলটো মই আলফা ধৰি ল'ম কি ধৰি ল'ম আলফা আকৌ চেম জইন কৰি দিম পি এম ঠিক আছে ইয়াতো আলফা কি আহিব চোৱা আলফা ইজ টেন আলফা ইজ ইকুৱেল টু কি আহিব টেন আলফা ইজ ইকুৱেল টু কি আহিব একে আকৌ এইটো আলফা এডাল কি হ'ব ৱাই কোঅৰ্ডিনেট হয় তো চেম এইটোৱে আহিব মেগনিটিউড অফ ৱাই ডিভাইডেড বাই মেগনিটিউড অফ এক্স এই দুটাৰ ভেলু জনাৰ লগে লগে মই আলফা পাই গ'লোঁ এতিয়া যদি মই আৰ্গুমেণ্ট অফ জেড আমি লিখোঁ হ'ল ঠিক আছে এণ্টি ক্লকৱাইজটো আমি আহিবই নোৱাৰোঁ গম পাই গ'লোঁ কেলৈ আহিব নোৱাৰোঁ কাৰণ এইটো পাইতকৈ ডাঙৰ হৈ গৈছে তো সেইকাৰণে আমি প্ৰথমে কি কৰিম ইয়াৰ পৰা ইয়ালৈ আহিম ক'লৈ আহিম ইয়ালৈ ক্লকৱাইজ আহিছোঁ নে এণ্টি ক্লকৱাইজ আহিছোঁ ক্লকৱাইজ ইয়াৰ পৰা ইয়ালৈকে ভেলু কিমান আছে পাই আছে চ' ক্লকৱাইজ অহাৰ কাৰণে কি ল'ম -পাই ল'লোঁ তাৰ পৰা আকৌ এইডোখৰ আহি দিব লাগিব নহয় এইটো কিমান আছে আলফা এইটো এতিয়া ক্লকৱাইজ লৈছোঁ নে এণ্টি ক্লকৱাইজ লৈছোঁ চ' এইটো প্লাছ আলফা মানে থাৰ্ড কোৱাড্ৰেণ্টত থকাৰ লগে লগে আৰ্গুমেণ্ট অফ জেড আমি কিহেৰে বুজাওঁ থিতা হয়নে আৰ্গুমেণ্ট অফ জেড মিনছ থিতা ইজ ইকুৱেল টু কি আহিব -পাই প্লাছ আলফা মেইন কথা এটা পইণ্ট ইয়াতে আছে পি এক্স কমা ৱাই চেম জইন কৰি দিলোঁ অ' পি পাই গ'লোঁ অ' পি পাই যোৱাৰ লগে লগে এণ্টি ক্লকৱাইজ ল'ব পাৰিমনে নোৱাৰিম চিধা কথা এণ্টি ক্লকৱাইজ ল'ব নোৱাৰোঁ কাৰণ এইটো পাইতকৈ ডাঙৰ হৈ গৈছে ঠিক আছে হ'ল ক্লিয়াৰ আছে কথাটো এতিয়া এই এংগলটো আমি লৈ ল'লোঁ ধৰি লোৱা এইটো এংগল আমি কি লৈ ল'লোঁ আলফা লৈ ল'লোঁ ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ লগত মিলিব চোৱা প্ৰায় অলপ অপজিট হ'ব আৰু কিন্তু মিলিব আলফা লৈ ল'লোঁ এই আলফাটোৱে আৰ্গুমেণ্ট হ'বনে আলফাটোৱে থিতা হ'ব ইয়াতে এতিয়া কথাটো হৈ গ'ল প্লাছ ল'ম নে মাইনাছ ল'ম হয়নে নহয় তো ইয়াতে যিটো আলফা আছে টেন আলফা ইজ ইকুৱেল টু চেম আকৌ মড অফ ৱাই ডিভাইডেড বাই মড অফ এক্স ইয়াৰ পৰা আলফা আমি ওলাই যাব ন' প্ৰব্লেম আলফা ওলাই যাব কিন্তু ইয়াতে আলফা এংগলটোৱে হৈছে আমাৰ থিতা আৰ্গুমেণ্ট অফ জেড হয়নে আলফা এংগলটোৱে কি হৈছে থিতা কিন্তু কথা হৈছে যে এই যিটো এংগল আমি ক্লকৱাইজ লৈছোঁ নে এণ্টি ক্লকৱাইজ লৈছোঁ কাৰণ পজিটিভ এক্স এক্সিছৰ পৰা আমি ক্লকৱাইজ লৈছোঁ তো ইয়াতে আৰ্গুমেণ্ট অফ জেড মিনছ থিতা ইজ ইকুৱেল টু কিমান আহিব আলফা ইজ দ্য থিতা হিয়াৰ আলফাটোৱে থিতা কিন্তু ক্লকৱাইজ লোৱাৰ কাৰণে কি আহি যাব মাইনাছ আলফা সেইটো ফৰ্মুলা মোক কোৱা সাইন থিতা ইনটু কছেক থিতা ইজ ইকুৱেল টু 1 2 নম্বৰ cos theta dot means into sec theta is equal to 1 3 number tan theta into cot theta is equal to 1 कोई problem है इसमें उलियम sin of 0 degree आते उलियम cos tan cot sec
and cos x সিকুৱেন্সটো এনেকৈ ৰাখিব লাগিব তেতিয়া এই নিয়মটো ধুনীয়াকৈ ফলো হ'ব দেই ওকে আছে ঠিক আছে এতিয়া 0 ৰ ওপৰত 0 দি ললো 1 2 3 4 হল ৰেডি কৰি ললো ক্লিয়াৰ আছে কথাটো ইয়ালৈকে কিবা অসুবিধা আছে ইয়াতো একো কৰাই নাই আমি হয়নে ওকে আছে এতিয়া চোৱা এটো 0 মই এই সাইডত কৰিম দেই এতিয়া চাবা ইয়াতে মই sin 0 ডিগ্ৰী ভ্যালু উলিয়াম হল ইয়াত কি আছে 0 হয় না 0 আছে 0 ওপৰত 0 তো এটো চোৱা 0 ডিভাইডেড বাই 4 স্কয়াৰ ৰুট কিমান আহিব 0 আহিলে sin 0 ডিগ্ৰী ভ্যালু 0 এটো 1 আছে নেক্সট কি 1 ডিভাইডেড বাই 4 স্কয়াৰ ৰুট কিমান আহিব 1 ৰ স্কয়াৰ ৰুট 1 আৰু 4 কি আহিব 2 1/2 within 1 মিনিটৰ ভিতৰ 1 মিনিটতকে কম সময়ত তোমালোকে এখন লিষ্ট বনাই দিব পাৰিবা ইয়াত কি আহিলে নেক্সট 2/4 same নিয়ম 2/4 divided by 2 divided by 4 square root 2 গুণ 2 2 গুণ 4 1 divided by root 2 আহিলে 1 by root 2 এতিয়া এটো কি হ'ব 3/4 again square root এটা কি হ'ব root 3 by 2 root 3 by 2 next এটো কি মানে আহিব 4/4 square root কিমান আহি যাব 1 হল পাই গলা ফার্স্ট সাইনৰ ভ্যালুবোৰ পাই গলা এবাৰ ৰিভাৰ্স লিখি দিয়া এই ফলৰ পৰা লিখিবা হল cosত এখানে সাইনৰ পিছত cosটো থাকিব লাগিব cosত ইয়াৰ পৰা লিখিবা 1 √3/2 1/√2 1/2 0 ক্লিয়াৰ cos ৰেডি 10 10 মানে কি কৰিব লাগিব sin ডিভাইডেড বাই cos এটো ফৰ্মুলা আমি কৰিছো নহয় tan theta is equal to sin theta divided by cos theta formula এগুলা proof formula হয় tan theta equal to কি হ'ব sin theta divided by cos theta কৰিলে আমি tan theta পাম হল এতিয়া মই ইয়াতে কৰিম দে এটো বাই এটো 0/1 কি হ'ব 0 এতিয়া এটো ডিভাইডেড বাই এটো হয় না এটা কৰি দেখাই দিছো এটা 1/2 divided by 2 √3/2 2 to cancel কৰি দিলো ডিনোমিনেটৰ cancel ঠিক আছে 1 by কিমান আহি গল √3 হৈ গল ইয়াত কিমান থাকিব √2 কাটি দিও 1/1 1 আহিলে ইয়াতে কি আহিব 2 কাটি দিও √3/1 means √3 okay clear now 1/0 কিমান আহি যাব infinity okay next উল্টা আকৌ ৰিভাৰ্স পাতি দিয়া ইফালৰ পৰা infinity √3 1 1/√3 0 clear আছে sec theta কি কৰিলে পাবা 1/cos 1/cos হয় না এটো ফৰ্মুলা sec theta means এটা sec theta is equal to কিমান আহিব 1/cos of theta এটো cos theta এটো এই cos theta কিমান আছে 1 1/1 কিমান আহিব 1 এটো 1 কৰিলে যেনেকে এটো cos কিমান আছে √3/2 ইয়াক যদি 1 কৰো 1/√3/2 ওপৰত 2 গুছি যাব 2/√3 জাস্ট ইন্টারচেঞ্জ কৰি দিলে হল একো প্ৰবলেমই নাই এটো কিমান আহি যাব 2/√3 এটো কিমান আহিব তেন্তে 1 কৰিলে √2/1 মানে অনলি √2 পাতি দিলে হৈ গল এটো কি হ'ব 2/1 2 পাতি দিলে হৈ গল এটো আছে 0 হয় না তো 1/0 কিমান আহি যাব ইনফিনিটি আহি যাব এটো 1 কৰিব লাগে তো হয় না ঠিক আছে এতিয়া নেক্সট ওয়ান এটো আকৌ infinity to √2 2/√3 1 ইয়াক মিনিং তো কি জানা নাই হলে চাবা দে মিনিং তো চোৱা হলে sin 30 degree that means পূৰণ cosec 30 degree is equal to 1 হয় না তো এতিয়া যদি তুমি cosec 30 degree এর ভ্যালুটো উলিয়াব বিচাৰিছা cosec 30 degree এর ভ্যালুটো উলিয়াব বিচাৰিছা তেতিয়া 1/sin 30 degree কৰি দিলে হৈ গল গম পাইছা তো এতিয়া sin 30 degree ভ্যালু কিমান আছে 1/2 তো তুমি cosec 30 degree ভ্যালু ইয়াতে কি পাবা 1/sin 30 degree ভ্যালুটো কিমান আছে ইয়াতে 1/2 হয় না তো ইয়াতে 1/2 পাতি দিলে হৈ গল তো 1/1/2 means 2 to কলে যাবগে ওপৰলে যাবগে মিলিছে তো